নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা আপোনালোকে চাই আছে ANA নিউজ লাইভ। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। বিভিন্ন প্ৰান্তত আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ ভাগ উলহ মালহেৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে লংকেশ্বৰী মন্দিৰত বিশ্ব হিন্দু পৰিষদে ৰূপায়ণ কৰে দিনজোৰা কাৰ্যসূচী। আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক অৰূপকান্তি শৰ্মা অনুষ্ঠানস্থলীত উপস্থিত হৈছে কি আৰু আমি অৰূপকান্তিৰ ওচৰলৈ আমি পোনপটীয়া যোগে আমি যাব বিচাৰিছো। অৰূপকান্তিৰ পৰা আমি তাৰ সমগ্ৰ পৰিৱেশটো আমি চাব বিচাৰিছো। আৰু নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লংকেশ্বৰী মন্দিৰৰ যিখন খেলপথাৰ, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ যিদৰে তেওঁ কলহ ভাঙিছিলে আৰু সেই দৃষ্টিভংগীৰে আজি দেখা গৈছে যে এই খেলপথাৰত কিছু লোক ইয়াতে সমবেত হৈছে আৰু তেওঁলোকে আজি ভগৱান শ্ৰীকৃষ্ণৰ দৰে তেওঁলোকে কান্ধত উঠি তেওঁলোকে এই কলহ ভাঙিব, ধদি বান্ধি ভাঙিব, তেনেকুৱা বহু প্ৰথা আজি এই খেলখনৰ মাধ্যমত কিন্তু প্ৰকাশ কৰিব। আচলতে ভগৱান শ্ৰীকৃষ্ণৰ যি বাল্যকালত যি আচলতে লীলা কৰি গৈছিলে আৰু সেই লীলাৰ আজিৰ দিনটোত দেখা গৈছে লংকেশ্বৰী মন্দিৰত বিশ্ব হিন্দু পৰিষদে এনেধৰণে এক কাৰ্যসূচী হাতত তুলিছে আৰু সমগ্ৰ বিশ্ববাসীক, সমগ্ৰ দেশবাসীক কিন্তু তেওঁলোকে ধৰ্মৰ প্ৰতি যি আচলতে এক আস্থান আছে বা ধৰ্ম পৃথিৱীতে বচাই ৰাখিব লাগিব বা পৃথিৱীতে ধৰ্মখন যে সংস্থাপন থাকিবই লাগিব, এয়াৰ এক সুন্দৰ এক নিদৰ্শন ধৰি তুলিছে। আৰু ইতিমধ্যে মই মোৰ মিডিয়া জাৰ্ণালিষ্টে সতীৰ্থ মই অনুৰোধ জনাই আছোঁ যে এইসকল দৃশ্যাংশ দেখুৱাইছোঁ যে কেনেধৰণে এইসকল যুৱকসকল তেওঁলোকে প্ৰস্তুতি লৈ আছে, তেওঁলোকে কেনেধৰণে এই ওপৰৰ যি আচলতে যি কলহ আছে, মই ভিডিঅ' জাৰ্ণালিষ্টক প্ৰথমত মই দেখুৱাব বিচাৰিছোঁ এই কলহডাল আছে, এয়া মাটিৰ পৰা অন্ততপক্ষে 25-ৰ পৰা 30 ফুট ওপৰত উঠাই ৰখা হৈছে। আৰু এই যি কলহ আছে এই কলহটো কিন্তু আচলতে এই যুৱকসকলে কিন্তু তেওঁলোকে এনেধৰণে কান্ধত উঠি এই ওপৰত থকা যি কলহ আছে আৰু কলহটো তেওঁলোকে ভাঙিব আৰু এই যি প্ৰদৰ্শন তেওঁলোকে কৰিব আচলতে এক অনন্য প্ৰদৰ্শন বুলি ক'ব লাগিব বা বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আচলতে যি ধৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে আচলতে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, এক ধুনীয়া প্ৰদৰ্শন বুলি ক'ব লাগিব। বা মানৱ সমাজত এই ধৰ্মৰ যে ৰীতি নীতি আছে, এই মানৱ সমাজত ধৰ্মৰ ৰীতি নীতিবোৰ কেনেদৰে আচলতে ধৰ্ম পালন কৰি যাব লাগে, প্ৰত্যেকটো ধৰ্মৰ কিন্তু একোটা দৃষ্টি নিবদ্ধ হৈ আছে। ইতিমধ্যে এই যুৱকসকল প্ৰস্তুত হৈছে, যুৱকসকলে তেওঁলোকে যে সাজপাৰ লৈছে আৰু কেনেধৰণে তেওঁলোকে এই কলহটো ভাঙিব তাৰ কিন্তু এক যত্ন কৰি আছে, তাৰ এক বুদ্ধি তেওঁলোকে পাতি আছে যে কেনেধৰণে অতি সহজতে এই কলহটো ভাঙিব পাৰিব। আৰু ইতিমধ্যে যি সামগ্ৰিক যি পৰিৱেশ আছে সেই সামগ্ৰিক পৰিৱেশবোৰো আমাৰ ভিডিঅ' সতীৰ্থ জাৰ্ণালিষ্টে আমাৰ দেখুৱাবলৈ যত্ন কৰি আছে। এই মুহূৰ্তৰ এই দৃশ্যাংশ বুলি আপোনালোকে চাই আছে যে এনেধৰণৰ এক সুন্দৰ পৰিৱেশৰ মাজতে লংকেশ্বৰী মন্দিৰত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু ইতিমধ্যে আমাৰ মাজত হিন্দু বিশ্ব পৰিষদৰ কিছু সংখ্যক বলিষ্ঠ নেতা আছে, তেওঁলোকৰ ওচৰতো যাম আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। যিহেতু দেখা গৈছে যে এইবাৰ এনেধৰণে এক সুন্দৰ এক নিদৰ্শন দাঙি ধৰিবলৈ তেওঁলোকে যত্ন কৰি আছে। মই পোনে মই দাদা আপোনাৰ ওচৰত আহিছোঁ। আজি দেখা গৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম অষ্টমী উপলক্ষে যিহেতু আজিৰ যিটো খেল আপোনালোকে উপস্থাপন কৰিছে সেই খেলটোৰ অলপ তাৎপৰ্য আমাৰ দৰ্শকসকলক জনাই দিব। আমাৰ যে কৃষ্ণ যি বালকৃষ্ণ যেনেকৈ মাখন চুৰি কৰে তেতিয়া তাৰ মায়ে এনে কলৰ ওপৰত বান্ধি থয় আৰু সেই কলৰ লামাই চব মাখন চুৰি কৰি খায় তাৰ সতীৰ্থসকলৰ লগত। সেইকাৰণে কৃষ্ণৰ যিটো জন্মাষ্টমী আছে তাত কলহ ভঙা এটা ডাঙৰ কাৰ্যক্ৰম, সেই কাৰ্যক্ৰম হিচাপে আমাৰ এই সমিতিয়ে এই কাৰ্যক্ৰম হাতত লৈছে যে আমাৰ যে ইয়ং জেনেৰেশ্যন তেওঁলোকে এইটো কৰিবলৈ বহুত ভাল পায়, আনন্দ পায়। যিটো বম্বেত হয় আলাৰে আলা গোবিন্দ আলা, এইটো কাৰণে এইটো কাৰ্যক্ৰম হৈ থাকে। এই যি কাৰ্যক্ৰম হাতত লৈছে আজি কিমান দিনৰ পৰা এই কাৰ্যক্ৰম হাতত লৈছে আৰু কিমান দিনলৈকে চলি আছে এই মুহূৰ্তত? কাৰ্যক্ৰমটো আমাৰ এদিনেৰে কাৰ্যক্ৰম, আজিৰে কাৰ্যক্ৰম। ৰাতিপুৱা আমি 9টাত ধ্বজ উত্তোলন কৰিছোঁ, তাৰপিছৰ পৰা পৰ্যায়ক্ৰমে আমাৰ এটাৰ পিছত এটা কাৰ্যক্ৰম চলি আছে। এতিয়া আমাৰ অন্তিম কাৰ্যক্ৰম, তাৰপিছত আমাৰ বঁটা বিতৰণী সভা আছে। কিমান বছৰ ধৰি এই প্ৰগ্ৰাম চলাই আছে? এইটো বিশ্ব হিন্দু পৰিষদৰ যেতিয়া আছে, বিশ্ব হিন্দু পৰিষদ 60 বছৰ বয়স হ'ল, এইবাৰ 60 বছৰ
তাৰ জন্মতিথি পালন হ'ল। মোটামুটি লংকাত আমি 20 বছৰ ধৰি কৰি আছোঁ। মই আপোনাৰ মুখৰ পৰা আকৌ এবাৰ শুনিব বিচাৰিম বোম্বেত যি শ্লোগান দি থাকে সেই শ্লোগান আলাৰে আলা গোবিন্দ আলা। আলাৰে আলা গোবিন্দ আলা আচলতে এক ধুনীয়া কথা বা অতি সুন্দৰ অতি মাধুৰ্যপূৰ্ণ কিছুমান কথা। ভগৱান শ্ৰীকৃষ্ণৰ আচলতে যি বহু ৰূপ আছিলে আৰু একে একোটা সময়ত কিন্তু তেওঁ একে একোটা খেল তেওঁ প্ৰদৰ্শন কৰিছিলে আৰু মানৱ সমাজত কিন্তু আচলতে এক দৃষ্টি আকৰ্ষণ কৰি থৈ গৈছিলে যাতে ভৱিষ্যতে এই ভগৱান শ্ৰীকৃষ্ণৰ দৰে এই জগতখন বা এই সভ্য সমাজৰ লোকসকলেও যাতে এক ধৰ্মীয় প্ৰাণ হৈ উঠে বা ধৰ্মীয় অনুষ্ঠান প্ৰতি সকলো যাতে নিজৰ মন প্ৰাণ একনিষ্ঠাৰে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ জীৱনখনো চলাই লৈ যাব পাৰে আৰু সেই নিৰ্দেশনৰ প্ৰতি কিন্তু তেওঁলোকে লক্ষ্য ৰাখি দেখা গৈছে যে বিশ্ব হিন্দু পৰিষদে কিন্তু প্ৰতি বছৰৰ দৰে এই বছৰো লংকেশ্বৰী নাট্য মন্দিৰত কিন্তু এনেধৰণে অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু ইতিমধ্যে আৰু এজন দাদা আছে। দাদা আপোনাৰ পৰা মই কিছু মন্তব্য ল'ম। দাদা কি জানে? একচুৱেলি আমাৰ যিটো মানে আমাৰ লংকা প্ৰখণ্ডৰ ফালৰ পৰা বিশ্ব হিন্দু পৰিষদে আজি 60 বছৰ ধৰি এই উদযাপনৰ কাম চলাই আছে। তো লংকাত আমি বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আমি আজিৰ এই দিনটোতে আমি কাৰ্যক্ৰম কৰি থাকোঁ। আৰ্ট প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, তেনেকৈ কলভংগা প্ৰতিযোগিতা, এনেধৰণে আমি কৰিয়ে থাকোঁ প্ৰতিযোগিতা। তো ঠিক প্ৰতি বছৰৰ দৰে এইবাৰো আমি সেই আনন্দ উপভোগ কৰাৰ চেষ্টা কৰি আছোঁ। সকলো লংকাবাসী ৰাইজ আমাৰ লগত সহায় সহযোগিতা কৰি আছে, সেয়া ক'বলগীয়া আছে। জন্ম অষ্টমী উপলক্ষে বৰ্তমানত চলি থকা অসমবাসী হওক বা হোজাইবাসী হওক সকলো কি জনায়? বৰ্তমান চলি থকা বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰাতো গোটেই অসমবাসীক তো ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ লংকা প্ৰখণ্ডৰ নিচিনা গোটেই অসমত প্ৰত্যেকটাই অঞ্চলতে এনেকৈ এটাকৈ প্ৰগ্ৰাম চলি আছে। তো আমি লংকাত এই প্ৰগ্ৰামটো কৰি আছোঁ। বাকী বেলেগ বেলেগ জেগাতে ঠিক এনেধৰণৰ প্ৰগ্ৰাম চলি আছে। হয়তো আমি তালৈ যাব পৰা নাই, গোটেই ভাৰতবৰ্ষ চলি আছে, হয়তো তালৈ আমি যাব পৰা নাই কাৰণ একেদিনত আমাৰো প্ৰগ্ৰাম থাকেতো। গতিকে আমি আমাৰটো যিমান পাৰোঁ ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰোঁ। আৰু হয় হয়, নিশ্চয়কৈ ধন্যবাদ দিব লাগিব। আচলতে ক'ব লাগিব যিহেতু ভগৱান শ্ৰীকৃষ্ণ আচলতে কেৱল অসমৰ বাবে নহয় আৰু কেৱল হোজাই বা কেৱল লংকাৰ বাবে নহয়, ভগৱান শ্ৰীকৃষ্ণ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে সকলোৰ সৃজনকৰ্তা, সকলোৰ পালনকৰ্তা, সকলোকে তেওঁ দেখিছে। আৰু ইতিমধ্যে যি দৃশ্যাংশ দেখুৱাবলৈ মই ভিডিঅ' জাৰ্ণালিষ্টক কৈ আছোঁ, এনেদৰে তেওঁলোকে প্ৰস্তুতি লৈ আছে। কি সুন্দৰ পৰিৱেশ তেওঁলোকে উপস্থাপন কৰি আছে। এজনৰ পিঠিৰ ওপৰত আন এজন উঠি আছে। সেই দৃশ্যাংশসমূহ সতীৰ্থ জাৰ্ণালিষ্টে সেই দৃশ্যাংশসমূহ দেখুৱাই আছে আপোনালোকক। আৰু তেওঁলোকৰ লক্ষ্য হৈছে এই কলহ ভাঙা। তেওঁলোকৰ লক্ষ্য হৈছে এই কলহটো তেওঁলোকে চুব লাগিব। এইফালে পানী মাৰি আছে, তেওঁলোকৰ ওপৰত চাওক এনেধৰণে পানী মাৰি আছে। এক উখল মাখল পৰিৱেশ, আনন্দময় পৰিৱেশে কিন্তু আচলতে বিৰাজ কৰিছে তেওঁলোকত। দেখিবলৈ আচলতে এনে সুন্দৰ দৃশ্য আমি অসম নৰ্থ ইষ্টসমূহ দৰ্শকসকলক কিন্তু এই দৃশ্যাংশসমূহ দেখুৱাবলৈ আমি যত্ন কৰি আছোঁ। ইতিমধ্যে লংকেশ্বৰী মন্দিৰত আচলতে বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আয়োজিত কৰা যি বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আয়োজিত কৰা আচলতে যি কৃষ্ণৰ জন্ম অষ্টমীৰ উপলক্ষে যি উৎসৱ বা যি খেল ধেমালি পাতি আছে আৰু সেই খেল ধেমালিৰ কিন্তু এটা দৃশ্যাংশ, এটা মনোৰম দৃশ্যাংশ, এক উখল মাখল পৰিৱেশ উলহ মালহেৰে কিন্তু পালন কৰি আছে। আৰু বেছি সময় নাই, ইতিমধ্যে পৰিছে, এজন পৰি গৈছে। ইতিমধ্যে আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাইছে এজন পৰি গৈছে। আৰু সেই সন্দৰ্ভত সকলোৱে চেষ্টা কৰি আছে, এজনৰ ওপৰত আন এজন উঠিবলৈ যত্ন কৰি আছে। চাওক এনেধৰণে সকলোক পানী মাৰি আছে, গাটো পিছল কৰি আছে যাতে অতি সহজে যাতে উঠিবলৈ কিন্তু নোৱাৰে। তো এই চেষ্টা কিন্তু কৰি আছে একাংশ যুৱকে। এইসকল লোকক কিন্তু দেখুৱাইছে তেওঁলোকক উঠিবলৈ কিন্তু কোনোবাই বাধা প্ৰদান কৰিছে। আচলতে বাধা নহয়, কিন্তু এক ধেমালি যাতে অতি সোনকালে উঠিব নোৱাৰে। আৰু বেছি সময় নাই, এতিয়া কলহ পাবহি। ইতিমধ্যে আমাৰ মাজত আৰু এজন দাদা আছে, মই দাদাৰ পৰা কিছু ভাষ্য ল'ম। দাদা, এই যে মুহূৰ্তত আপুনি কি ক'ব? পৰি গৈছে, এটা গ্ৰুপ পৰি গৈছে, তেওঁলোকৰ দ্বাৰা সম্ভৱ নহ'ল। কিন্তু অলপ বাকী আছিলে, যদিও বাকী আছিলে, কিন্তু অলপৰ কাৰণে তেওঁলোকে কিন্তু সাফল্যমণ্ডিত হ'ব নোৱাৰিলে। এতিয়া দ্বিতীয় আন এটা গ্ৰুপ আহিব। আৰু
আন এটা গ্ৰুপ আহিব এতিয়া মৰ্ণিং গ্লৰি গ্ৰুপ বুলি এটা আছে সেই গ্ৰুপক মাতি আছে আৰু গৌতম মজুমদাৰৰ নেতৃত্বত এই গ্ৰুপটো এতিয়া কলহ ভাঙিবলৈ চেষ্টা কৰিব টিমৰ নাম মৰ্ণিং গ্লৰি আৰু তেওঁলোকে প্ৰস্তুতি চলাই আছে এতিয়া মৰ্ণিং গ্ৰুপৰ যিসকল আছে খেলুৱৈ তেওঁলোকে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ লক্ষ্যস্থান কলহ আৰু কলহত তেওঁলোকে গৈ পাবহি ইতিমধ্যে দাদা আপোনাৰ ওচৰত আহিছোঁ পুনৰ কি জনাব জনোৱা মানে এইটোতো আমাৰ জন্মাষ্টমী যি আমাৰ পৰম্পৰা প্ৰতি বছৰে তেনেকুৱা হয় আৰু প্ৰতি বছৰে আমি বহুত টিম পাওঁ কিন্তু এইবাৰ আমি 3টা টিম পাইছোঁ আৰু 3টা টিমে এইটো এটেম্প কৰিব আমি 16জন প্ৰতিযোগী থাকিব এটা টিমত আৰু 16জনে ফাৰ্ষ্ট এটেম্প কৰিব 16জনে এটেম্প কৰাৰ লগে লগে যদি এটেম্প অৱস্থাত যদি পৰি যায় ভাঙি যায় তেনেহ'লে এইটো বাতিল কৰা হ'ব ছেকেণ্ড গ্ৰুপক চান্স দিয়া হ'ব ছেকেণ্ড গ্ৰুপেও আকৌ তেনেকৈ এটেম্প কৰিব যদি পৰি যায় আকৌ থাৰ্ড গ্ৰুপক মাতা হ'ব যদি 3টাই পৰি যায় আকৌ ফাৰ্ষ্ট গ্ৰুপৰ পৰা চান্স দিয়া হ'ব এইটো আমাৰ মেইন উদ্দেশ্য এবাৰ কৈ দিব নেকি আলাৰে আলা গোবিন্দৱালা এটা আমাৰ ইয়াত যেটো দায়িত্ব আছে পাপু দে ক'ব এইখিনি মই নিশ্চয়কৈ মই পাপু দাৰ ওচৰত গৈছোঁ কি আলাৰে আলা গোবিন্দৱালা দেখি আছে ইমান সুন্দৰ এটা পৰিৱেশ হৈছে বিশ্ব হিন্দু পৰিষদ লংকা প্ৰখণ্ডৰ উদ্যোগত আজি জন্মাষ্টমী উৎসৱ পালন কৰা হৈছে ইতিমধ্যে ৰাতিপুৱাৰ পৰাই দিনজোৰা কাৰ্যসূচী আছিল বিভিন্ন কাৰ্যসূচী আমাৰ ইতিমধ্যে শেষ হৈছে আমাৰ আজি সবতকে বিশেষ কাৰ্যসূচী আছিলে যি বৌদ্ধিক আছিলে বৌদ্ধিক দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ ক্ষেত্ৰ প্ৰচাৰক সুনীল মহন্তজী তেওঁ আহি ইতিমধ্যে বৌদ্ধিক প্ৰদান কৰিছে এতিয়াৰ কাৰ্যসূচী আপোনালোকে দেখিছে এতিয়া 4টা টিম আমাৰ মাজত আছে এতিয়ালৈকে 3টা টিম আছিলে এতিয়া আৰু এটা টিম আহি যোগদান কৰিছে 4টা টিমে এই কলচ ভাঙিব লাগিব 18জন সদস্যকৈ দিয়া হৈছে যদি 18জনত 4টা টিমে পাৰ্টিচিপেট কৰাৰ পিছত যদি নোৱাৰে আকৌ 2জনকৈ সদস্য বঢ়াই দিয়া হ'ব ধন্যবাদ জানাইছোঁ আৰু এনেদৰে কিন্তু দেখা গৈছে যে লংকেশ্বৰী মন্দিৰ নাট্য মন্দিৰত আচলতে বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা প্ৰতি বছৰে এনেদৰে উৎসৱ পালন কৰি আহিছে আৰু পালন কৰাৰ আহাৰ এই মুহূৰ্তত আচলতে যি এক আনন্দ পৰিৱেশৰ সৃষ্টি সময় পুনৰবাৰ ভিডিঅ' জাৰ্ণালিষ্টক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ যে সমসংখ্যক লোক ইয়াত কিন্তু উপস্থিত হৈছে চবে কিন্তু এই আজিৰ যিটো অনুষ্ঠান কলহ ভাঙা ভগৱান শ্ৰীকৃষ্ণ যিদৰে তেওঁৰ মা যশোদাৰ মাখন ভগৱান শ্ৰীকৃষ্ণ চুৰ কৰি খায় আৰু চুৰ কৰি খোৱাৰ বিপৰীতে দেখা গৈছে যে মা যশোদা এটা সময়তে সেই মাখনৰ কলহ তেওঁ ওপৰত উঠাই ওলোমাই থুৱে আৰু ওলোমাই থোৱাৰ পিছতে ভগৱান শ্ৰীকৃষ্ণই সেই কলহ ভাঙি খায় আৰু আজিৰ এই মুহূৰ্তত এই দৃশ্য কিন্তু এই গ্ৰুপত যিসকল সদস্য আছে তেওঁলোকে কিন্তু এনেধৰণে উপস্থাপন কৰিবলৈ যত্ন কৰি আছে আৰু এই মুহূৰ্তত যি দৃশ্যাংশ বুলি আছে সেই দৃশ্যাংশ বুলি কিন্তু আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাবলৈ যত্ন কৰি আছে এই মুহূৰ্তত আৰম্ভ কৰিছে পুনৰ আৰু এটা দল আহিছে আৰু এটা দলে কিন্তু এনেধৰণে আৰম্ভ কৰিছে প্ৰস্তুতি আৰম্ভ কৰিছে তেওঁলোকৰ লক্ষ্যস্থান হ'ব কলহ ভাঙালৈকে সেই কলহটো মই বাৰম্বাৰ আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাবলৈ যত্ন কৰি আছে সেই কলহ তেওঁলোকৰ লক্ষ্যস্থান হৈছে কলহ আৰু কলহ ভাঙাটোই হৈছে লক্ষ্যস্থান আৰু সেই লক্ষ্যস্থানত কিন্তু গৈ উপনীত হ'বলৈ তেওঁলোকে চেষ্টা কৰিছে ইতিমধ্যে এটা দল কিন্তু পৰাস্ত হৈছে কিন্তু পৰৱৰ্তী সময়ত আন এটা দল এতিয়া উপস্থিত হৈছে তেওঁলোকে এনেধৰণে লক্ষ্যস্থানলৈকে পৌঁছিবলৈ তেওঁলোকে যত্ন কৰি আছে আৰু ভিডিঅ' জাৰ্ণালিষ্টে সেই সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছে ইতিমধ্যে এনেধৰণে চাওক এজনৰ পিঠিত আন এজন উঠি আছে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে লংকেশ্বৰী নাট্য মন্দিৰত একফালে জয় শ্ৰীৰাম ধ্বনি একফালে ভগৱান শ্ৰীকৃষ্ণ আলাৰে আলা গোবিন্দৱালা এনেধৰণৰ এক সুন্দৰ তেওঁলোকে শ্লোগান প্ৰদৰ্শন কৰি আছে কোনোবাই কৈ আছে জয় শ্ৰীৰাম কোনোবাই কৈ আছে আলাৰে আলা গোবিন্দৱালা হাতী গুড়া পাল কি জয় কানহাইয়া লাল কি বহু ধৰণৰ শ্লোগান ইতিমধ্যে এইসকলে ধৰিছে আৰু যি দৃশ্যাংশ বুলি দেখুৱাইছে এক সুন্দৰ মনোৰম দৃশ্যাংশ বুলি দেখুৱাইছে পানী মাৰি আছে সকলো গাত কিন্তু পানী মাৰি আছে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে লংকেশ্বৰী মন্দিৰৰ নাট্য মন্দিৰত আচলতে যি এক ধুনীয়া কাৰ্যক্ৰম প্ৰস্তুতি হাতত নিছে লংকেশ্বৰী মন্দিৰত বিশ্ব হিন্দু পৰিষদৰ সৌজন্যত দেখা গৈছে আজিৰ এই বৃহৎ অনুষ্ঠান
আৰু এই অনুষ্ঠানত ইতিমধ্যে আৰু এটা পৰিছে এই আপোনালোকক দেখুৱাই আছোঁ ইতিমধ্যে আৰু এটা পৰিছে আৰু ভিডিঅ' জাৰ্ণালিষ্ট সতীৰ্থই সেই দৃশ্যাংশবিলাক দেখুৱাই আছে আৰু এটা দল ইতিমধ্যে পৰাস্ত হৈছে আৰু পৰাস্ত হোৱাৰ পিছতে দেখা গৈছে আৰু এটা দল এতিয়া প্ৰস্তুত কৰিবলৈ তেওঁলোকে ওলাই আছে ইতিমধ্যে লংকেশ্বৰী মন্দিৰত কিন্তু যি বিশ্ব হিন্দু পৰিষদে আল্লাহ ৰে আল্লাহ গোবিন্দৱালা জয় কানাইয়া লাল কি ভগৱান শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম বিভিন্ন ধ্বনি দি পেলাই তেওঁলোকে এই লক্ষ্যস্থানলৈকে পৌঁছিবলৈ যত্ন কৰিছিল কিন্তু এয়া দ্বিতীয় পক্ষ ইতিমধ্যে পৰাস্ত হৈছে আৰু দ্বিতীয় পক্ষ পৰাস্ত হোৱাৰ পিছতে এতিয়া তৃতীয় পক্ষৰ বাবে তেওঁলোকে সাজু হৈ আছে ইতিমধ্যে তৃতীয়টা যুঁজাৰু দল আহিব তৃতীয়টা দলে আহি তেওঁলোকে যত্ন কৰিব এইসকল দৃশ্যাংশ চাওক আমি পোনপটীয়াভাৱে সেই আজিৰ এই লংকেশ্বৰী নাট্য মন্দিৰত চলি থকা বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা আয়োজিত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে কলহ ভাঙাৰ যি প্ৰস্তুতি আছে সেই প্ৰস্তুতি আপোনালোকক মই পোনপটীয়াভাৱে দেখুৱাবলৈ যত্ন কৰি আছোঁ এক সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে এইফালে জল কিলি কৰি আছে কিছুমান যুৱকে জল কিলি কৰি আছে তেওঁলোকে হাত ভৰি পুনৰ ধুই আছে আকৌ পুনৰ আৰু এটা দল আহি উপস্থিত হ'ব ইতিমধ্যে তেওঁলোকক মাতা হৈছে আৰু এটা দল আহি উপস্থিত হ'ব কিন্তু যিমানে নকৰক কিন্তু লক্ষ্যস্থান হৈছে সেই কলহ আৰু সেই কলহ কিন্তু তেওঁলোকে আজি ভাঙিবই সেয়াই প্ৰতিশ্ৰুতি হৈছে প্ৰতিটা দলৰ ইতিমধ্যে লংকেশ্বৰী মন্দিৰ নাট্য মন্দিৰত আচলতে উপস্থাপন কৰা যি দৃশ্যাংশ আছে পোনপটীয়াভাৱে নহয় প্ৰতি বছৰে কিন্তু লংকেশ্বৰী মন্দিৰত বিশ্ব হিন্দু পৰিষদে উপস্থাপন কৰা সেই দৃশ্যাংশ বুলি যি আয়োজন কৰে যিসকল আৰু এই আচলতে ক'ব লাগিব যে এই যি উপস্থাপন কৰা যি খেল এই খেল কিন্তু আচলতে কোনো ধৰণৰ বনোৱা কোনো খেল নহয় আচলতে ভগৱান শ্ৰীকৃষ্ণ দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আচলতে যিদৰে মা যশোদাৰ ওলমি থৈ যোৱা যি মাখনৰ কলহ আছিল আৰু কলহ ভাঙি খাইছিল আৰু তেতিয়াৰ সময়তে ভগৱান শ্ৰীকৃষ্ণে যিদৰে চুৰি কৰিবলৈ খাবলৈ যত্ন কৰিছিল আৰু চুৰি কৰাৰ পৰা তেওঁ ত্ৰাণ পাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ পৰা ত্ৰাণ পাবলৈ মা যশোদাই কলহ ওপৰত ৰাখিছিলে মই পুনৰবাৰ কৈছোঁ আৰু তাৰ পিছতে দেখা গৈছেগৈ যে ভগৱান শ্ৰীকৃষ্ণৰ পৰা কিন্তু আচলতে সেই কলহ কিন্তু ৰক্ষা কৰিব পৰা নাছিলে তেওঁ কলহ ভাঙিছে মাখন খাইছেহি কিন্তু আজিৰ যি লংকেশ্বৰী নাট্য মন্দিৰত আচলতে বিশ্ব হিন্দু পৰিষদে যিধৰণে আচলতে যি প্ৰগ্ৰাম তেওঁলোকে ৰাখিছে যি অনুষ্ঠান তেওঁলোকে ৰাখিছে আৰু এইসকল কিন্তু দলেও তেওঁলোকে যত্ন কৰিব সেই কলহ ভাঙিবলৈ তেওঁলোকৰ লক্ষ্যস্থান হ'ব সেই কলহ ভাঙিবলৈ আকৌ পুনৰ আৰু এটা দল আহি উপস্থিত হৈছে তেওঁলোকে সাজু হৈ আছে পুনৰ এয়া হৈছে তৃতীয় দল আৰু তৃতীয়টা দলে কিন্তু আচলতে তেওঁলোকে আৰম্ভ কৰিছে প্ৰস্তুতি আৰম্ভ কৰিছে এতিয়া চাব এজনৰ পিঠিত আন এজন উঠিব আৰু সেই লক্ষ্যস্থান কলহলৈকে তেওঁলোকে পুচিবলৈ তেওঁলোকে যত্ন কৰিব ইতিমধ্যে দুটা দল পৰাস্ত হৈছে যদিও 3 নম্বৰ দল কিন্তু এতিয়া তৃতীয় নম্বৰ দল তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে আৰু সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ইফালে পানী মাৰি আছে সকলোৰ গাত পানী মাৰি আছে যাতে গাখন পিছলি যায় আৰু যাতে পৰি যায় ইয়াত খুব সুন্দৰ এক পৰিৱেশ ইমান এক সুন্দৰ পৰিৱেশ দেখাৰ নিচিনা আচলতে এই দৃশ্য সকলোৱে দেখাৰ নিচিনা যেন লাগিব দেখিবলৈ মন যাব চকু নিবদ্ধ কৰিব সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব এই দৃশ্যাংশ এই খেল ধেমালি আৰু ইয়াৰ আগমুহূৰ্তত লংকেশ্বৰী নাট্য মন্দিৰত আচলতে বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা যি আয়োজন কৰিছিলে খেল ধেমালি ইত্যাদি কৰি আৰ্ট কম্পিটিশ্যন বৈদিক ভাষণ বিভিন্ন ধৰণৰ অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিছিলে আৰু এতিয়াই শেষৰ যি প্ৰগ্ৰাম কলহ ভাঙাৰ প্ৰগ্ৰাম আচলতে ক'ব লাগিব এইসকল যুৱকৰ কিন্তু মনৰ ভাৱ তেওঁলোকৰ লক্ষ্যস্থান একমাত্ৰ কলহ আৰু কলহক তেওঁলোকে চুবহি কলহ ভাঙিবহি আৰু কলহৰ পৰা তেওঁলোকে মাখন খাবহি এয়াত কিন্তু তেওঁলোকৰ লক্ষ্য কিন্তু দেখা যাওক পৰৱৰ্তী সময়ত তেওঁলোকে কিমানলৈকে সক্ষম হ'ব পাৰে ইতিমধ্যে প্ৰায় কলহ চৌ হৈছেহি
অতি সুন্দৰজনক এক দৃশ্যাংশ বুলি ক'ব লাগিব। এক সুন্দৰ এক দৃশ্যাংশ বুলি ক'ব লাগিব। চাওক এনেধৰণে সকলো যুৱক কিন্তু আহি একত্ৰিত হৈছেহি আৰু তাৰপিছতে কোনোবা যদি পানী মাৰি আছে কিন্তু সেই পানী মাৰিবলৈ কিন্তু কোনোবা একো বাধা প্ৰদান কৰি আছে যাতে তেওঁলোকৰ ওপৰত গৈ সেই পানী নপৰে আৰু গাটো যাতে পিছলি নাযায়, ইয়াৰ বাবেও কিন্তু তেওঁলোকে আকৌ আপ্ৰাণ চেষ্টা কৰি আছে। হাতী ঘোঁৰা পাৰ কি জয় কানাইয়া লালকে এনেধৰণৰ শ্লোগান দি আছে তেওঁলোকে, যে হাতী ঘোঁৰা পাৰ কি জয় কানাইয়া লালকে এনেধৰণে শ্লোগান দি আছে। আচলতে ইতিমধ্যে যি দৃশ্যাংশ, এই দৃশ্যাংশ কিন্তু একে মনোমোহা দৃশ্যাংশ দেখুৱাই আছে। কিন্তু পৰিস্থিতি ইমান এটা ভাল নহয়। লক্ষ্যস্থান পৌঁছিবলৈ আৰু বেছি এটা সময় নাই, ইতিমধ্যে লক্ষ্যস্থান পাবহি। এক হুলস্থুলীয়া পৰিৱেশ, আনন্দময় পৰিৱেশে বিৰাজ কৰিছে লংকেশ্বৰী নাট্য মন্দিৰত। আৰু ইতিমধ্যে বিশ্ব হিন্দু পৰিষদে আচলতে অনুস্থাপন কৰা যি অনুষ্ঠান আছে, সেই অনুষ্ঠানত কিন্তু দেখা গৈছে যে লংকেশ্বৰী নাট্য মন্দিৰত কিন্তু এক উখল মাখল পৰিৱেশে সৃষ্টি কৰিছে, এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে লংকেশ্বৰী নাট্য মন্দিৰত। আৰু এয়াই কিন্তু তেওঁলোকৰ লক্ষ্যস্থান এটাই, মই বাৰম্বাৰ কৈ আছোঁ, লক্ষ্যস্থান হৈছে এটাই, কলহ ভাঙিবই। এইবাৰ কিন্তু কলহ ভাঙিবই আৰু কলহৰ পৰা তেওঁলোকে মাখন খাব, এই গোপীসকলে মাখন খাব। ভগৱান শ্ৰীকৃষ্ণৰ দৰে, ভগৱান শ্ৰীকৃষ্ণ যিদৰে তেওঁ চুৰি কৰি মাখন খাইছিলে, ওলোমাই থোৱা আচলতে যি মাখন ৰাখিছিলে, মা যশোদাত যেনেকৈ মাখন ৰাখিছিলে, তাৰপিছতে তেওঁ গোপীগণৰ সাহায্যত তেওঁ উঠিছিলে, সকলোৰ ওপৰত উঠি পেলাই তেওঁ মাখন লৈছিলে। আৰু পৰৱৰ্তী সময়ত কিন্তু লক্ষ্যস্থান পাবলৈ আৰু বেছি সময় নাই, অচৰ চাপে আহিছে সি ক'ব লাগিব। বহু চেষ্টা কৰি আছে, ইতিমধ্যে 4টা গ্ৰুপৰ মাজত আকৌ 3 নম্বৰ গ্ৰুপ পৰি গৈছে। আপোনালোকক দেখুৱাইছোঁ 3 নম্বৰ গ্ৰুপ পৰি গ'ল। এটা ভিডিঅ' জাৰ্ণালিষ্ট আছে 3 নম্বৰ দল ইতিমধ্যে পৰাস্ত হৈ গ'ল। কিন্তু বহু চেষ্টা কৰিছিলে যদিও এই চেষ্টা কৰাটো কিন্তু দেখা গৈছে ইতিমধ্যে বিফল হৈছে। আৰু পৰৱৰ্তী সময়ত কিন্তু আৰু এটা দল নিশ্চয় মাতিব, দেখা যাব কলহ কোনে এইবাৰ পায়। কিন্তু এটা খুব এক সুন্দৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছে, আমাৰ ভিডিঅ' সতীৰ্থ জাৰ্ণালিষ্টে দেখুৱাই আছে, কেমেৰা পাৰ্চন আপোনালোকক দেখুৱাই আছে এক সুন্দৰ দৃশ্যাংশ বুলি। আৰু ইতিমধ্যে দেখা গৈছে যে 3টাকৈ দল ইতিমধ্যে পৰাস্ত হৈ গৈছে। আৰু 3টাকৈ দল পৰাস্ত হোৱাৰ পিছতো দেখা গৈছে যে সাফল্যমণ্ডিত হ'ব পৰা নাই। এতিয়া পৰৱৰ্তী সময়তে আৰু এটা দলক নিশ্চয় মাতা হ'ব, দেখা যাব তেওঁলোকে কিমানলৈকে আগবাঢ়ি যাব পাৰে। আৰু এই মুহূৰ্তৰ দৃশ্যাংশ দেখুৱাই আছোঁ, যি আচলতে যি খেলৰ যে স্থলী আছে, আৰু খেলস্থলীটো কিন্তু ইতিমধ্যে বোকাময় হৈ গ'ল। বোকাময় পৰিৱেশৰ মাজত কিন্তু এতিয়া আচলতে এই বোকাময় পৰিৱেশত কিন্তু তেওঁলোকে যে খেল খেলিব, এয়া এক গুৰুত্বপূৰ্ণ কথা হৈ আহি পৰিব। আৰু এই মুহূৰ্তত আৰু এটা দল কিন্তু তেওঁলোকে প্ৰস্তুত লৈ আছে, তেওঁলোকে এইবাৰ সাফল্যমণ্ডিত হ'ব পাৰিবনে নাই। কিন্তু আৰু এটা কিন্তু এটা প্ৰশ্ন উত্থাপন হ'ব, কাৰণ 1, 2, 3টা দল ইতিমধ্যে পৰাস্ত হৈছেহি। আৰু এতিয়া 4 নম্বৰ, এতিয়া 4ৰ্থ দল গৈছে। 4 নম্বৰ দলে এতিয়া কি কয়, এতিয়া তেওঁলোকৰ লক্ষ্যস্থান কি, পাৰিব নেকি, সেয়া এতিয়া আন এক ৰহস্যময় কথা হ'ব নেকি। কোচ গৈছে ইতিমধ্যে, তেওঁলোকৰ কোচ গৈছে, মই দেখুৱাবলৈ যত্ন কৰিছোঁ, তেওঁলোকৰ কোচ গৈছে ইতিমধ্যে খেলপথাৰত। তেওঁলোকৰ কোচে এতিয়া তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে কেনেদৰে খেলটো খেলিব লাগিব। ইতিমধ্যে তেওঁলোকৰ কোচ গৈছে আৰু কোচে এতিয়া তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছে যে এনেধৰণে তোমালোকক থিয় হ'ব লাগিব, কেনেদৰে পজিশ্যন ল'ব লাগিব, সেই পজিশ্যন ল'বলৈ কিন্তু ইতিমধ্যে তেওঁলোকক শিকাই আছে। ইতিমধ্যে কোচ তেওঁলোকৰ সন্মুখত, তেওঁলোকৰ মাজত আহিছে, তেওঁলোকক বুজাই আছে আচলতে কেনেধৰণে এই খেলখন সম্পন্ন কৰিব পাৰিব।
আৰু মই পাৰ্টপক্ষ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলৰ ওচৰত মই যাবলৈ যত্ন কৰিম। তেওঁলোকে দেখা গৈছে যে এটা এটাকৈ 3টা দল তেওঁলোকে পৰাস্ত হৈছে আৰু পৰাস্ত হোৱাৰ পিছত এতিয়া 4 নম্বৰ গ্ৰুপ যিসকল খেলুৱৈ আছে এই খেলুৱৈসকলৰ ওচৰত মই যাম। পাৰ্টপক্ষে তেওঁলোকৰ পৰা মই কিছুমান ভাষ্য ল'বলৈ যত্ন আৰু এবাৰ দেখা গৈছে যে 3য় নম্বৰ দল আহি উপস্থিত হৈছে আৰু 3য় নম্বৰৰ দলে কিন্তু এবাৰ 2য় স্তৰ গৈ পাইছে আৰু 2য় স্তৰ পোৱাৰ পিছত কিন্তু আৰু এটা দল তেওঁলোকৰ মাজত আহি উপস্থাপন কৰিব আৰু পৰৱৰ্তী সময়ত কিন্তু দেখা গৈছে যে কলহ ভাঙিবলৈ এওঁলোক কিমান সক্ষম হ'ব এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কাৰণ দেখা গৈছে বাৰম্বাৰ কিন্তু এওঁলোকে কলহ ভাঙাৰ পৰা কিন্তু বিৰত হৈছে, বিফল হৈছে। তাৰপিছতো কিন্তু দেখা গৈছে বাৰম্বাৰ তেওঁলোকে চেষ্টাও চলি আছে আৰু এই মুহূৰ্তত যি দৃশ্যাংশ বুলি আছে সেই দৃশ্যাংশ বুলি পুনৰ আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাবলৈ যত্ন কৰি আছে। ইতিমধ্যে বোকাময় পৰিৱেশ হৈছে আৰু বোকাময় পৰিৱেশৰ মাজত দেখা গৈছে যে এইবাৰ 3য় নম্বৰ দল পুনৰ উপস্থাপন কৰিছে। তেওঁলোকৰ খেল প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে যত্ন কৰি আছে আৰু হাজাৰ দৰ্শক কিন্তু ইয়াত দেখা গৈছে, হাজাৰ দৰ্শক আহি উপস্থাপন কৰিছে। তেওঁলোকে খেল প্ৰদৰ্শন কৰিবলৈ যত্ন কৰি আছে। ইতিমধ্যে যিসকল দৰ্শক আছে মই কিছুমান দৰ্শকসকলৰ ওচৰৰ পৰা মই কিছু মন্তব্য ল'ম। আচলতে তেওঁলোকে এইবাৰ প্ৰকৃতপক্ষে তেওঁলোকে এইবাৰ সাফল্যমণ্ডিত হ'ব পাৰিবনে নাই, মই কিছু দৰ্শক আছে ভিডিঅ' জাৰ্ণালিষ্টক মই আচলতে অনুৰোধ জনাম আমাৰ ফালে কিছু দৰ্শকসকলৰ মন্তব্য ল'ম আৰু তেওঁলোকৰ ওচৰত আমি যাবলৈ যত্ন কৰিম। দাদা কি জনাব? দেখা গৈছে যে বাৰম্বাৰ বিফলিত হৈছে দল। কেতিয়া আমাৰ হিচাপে এইটো মানুহৰ সংখ্যা কম হৈছে, 25 জন ওলাই কমচে কম, সেয়া 21 জন দিয়া হৈছে। সেইকাৰণে আমাৰ হিচাপে 25 জন মানুহ লাগেই, 25 জন মানুহ লাগিব, নহ'লে এইটো লাখ নাপায়। প্ৰথমত 18 জন দিয়া হৈছিল, তাৰপিছত বঢ়াই দিয়া হৈছে 20 জন দিয়া হৈছে, 20 জনৰ পিছত এতিয়া 21 জন কৰা হৈছে। এতিয়া প্ৰয়োজন হৈছে আৰু এই মুহূৰ্তত দাদা কি একে কথা আছে আমাৰ ঠিকে কথা কৈছে যে প্ৰথমত আছিলে 18 জন, 18 জনৰ পৰা 20 জন, 20 জনৰ পৰা 21 জন। এতিয়া তেওঁলোকে দাবী কৰিছে যে 21 জন নহয়, এইবাৰ 25 জন কৰিব লাগিব। কিন্তু ঘটনাটো হ'ল আচলতে এই যিটো খেলৰ আচলতে প্ৰকৃত ৰহস্য হৈছে মা যশোদা আৰু ভগৱান শ্ৰীকৃষ্ণৰ লগত। মা যশোদাই যেতিয়া কলহ ওপৰত ৰাখিছিলে আৰু শ্ৰীকৃষ্ণ ভগৱানে কি কৰিছিলে, সেই মাখন খাবলৈ তেওঁলোকে যত্ন কৰিছিলে। মই মা যশোদা ৰূপে আৰু এজন মহিলাৰ ওচৰত যাম। আপুনি কি জনাব? কলহ ভাঙিব নোৱাৰিলে, লাজৰ কথা নহয়, মা যশোদাৰ নিচিনা কওক, এইবাৰ শ্ৰীকৃষ্ণই কলহ ভাঙিব পাৰিব? ভগৱান শ্ৰীকৃষ্ণ কলহ পাৰিব। অপেক্ষা কৰি আমি লাষ্টত শেষত উপনীত হ'বই। আপুনি মা যশোদাৰ নিচিনা কওক। হয় পাৰিব, চেষ্টা কৰি বিফল হৈ পেলাই সফল হ'ব, এইটো আমাৰ আশা আৰু বিশ্বাস। আপোনাৰ ল'ৰাক চুৰ নেকি? কিয় চুৰ হ'ব? মাখন চুৰি কৰা নাই? নহয়, সেইটো তাৰ মানে প্ৰক্ৰিয়া। সি মাখন খোৱাৰ কাৰণে চুৰিৰ পথটো, সেইটো চুৰি নহয়, সি মাখন খোৱাৰ কাৰণে পথটো অৱলম্বন কৰিছিল। মাখন তাৰমানে মাখন চুৰ বুলি ক'ব পাৰিব। এতিয়া আমি অপেক্ষা কৰিম আৰু শেষত সফল উপনীত হ'ব। সফলত উপনীত হ'ব। এজন মা যশোদাৰ নিচিনা তেওঁ মন্তব্য কৰিছে আচলতে। আচ্ছা বাইদেউ, আৰু এটা কথা ক'ব লাগিব, যিহেতু ইমান কষ্ট কৰি তেওঁ মাখনখিনি যুগুত কৰিছিলে, তাৰপিছত ভাঙি দিয়ে, বাৰম্বাৰ এনেকুৱা কথা হয়, কি শাস্তি দিব? তো কি শাস্তি দিম? মা হৈ পেলাই মই কি শাস্তি দিম? এইটো শাস্তি আৰু মানে আঁকোৱালি ল'ম আৰু তাক মানে শাস্তি দিয়াৰ কথা মই ক'ব নোৱাৰিম আৰু। মানে খং উঠিলেও পিছত নাম, যিহেতু মা, মই এগৰাকী মা হৈ পেলাই শাস্তি দিব নোৱাৰিম। এক ধুনীয়া যি খেল আচলতে লংকেশ্বৰী মন্দিৰত উপস্থাপন কৰিছে বিশ্ব হিন্দু পৰিষদে। আৰু কিন্তু পৰৱৰ্তী সময়ত আচলতে সেই যশোদাৰূপী যিজন মাতৃ আছিলে আৰু যশোদাৰূপী মাতৃয়ে কিন্তু যি 2-4টামান তেওঁ কথা উপস্থাপন কৰিছে, সঁচাই তেওঁক আমি শলাগ জনাই আছোঁ। আৰু এনেধৰণে মাতৃৰ কোলাত যাতে প্ৰতিজন
একোজন ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হয় আৰু ভাৰতত ধৰ্ম সংস্থাপন কৰাৰ কাৰণে একোজন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰয়োজন হৈছে আমি আশা কৰিছোঁ প্ৰতিজন মাতৃ গৰ্ভত যাতে এনেধৰণৰ এজন শ্ৰীকৃষ্ণৰ নিচিনা সন্তান জন্ম লাভ কৰে